মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ মাতৃ আজলীয়াই এই পবিত্ৰ থানত উপস্থিত হোৱা বিভিন্ন গাঁৱৰ ভক্তবৃন্দ, সুৰুজী, যুৱক যুৱতী, সমূহ ভক্তবান বৈষ্ণৱসকল, আজি এই মহান পুণ্যভূমিত বোলে দৈত্যহৰি ভক্তগণে কৰে প্ৰৱেশ পুণ্যভূমি বুলি তাক কথা সাধুখন, য'ত ভকতৰ বৈষ্ণৱ পদৰ পূজা কৰে সেই পুণ্যস্থান। যিগৰাকী মাতৃয়ে মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ জন্মগ্ৰহণ কৰিছিল, তেখেতৰ চৰণত কোটি কোটি বাৰ প্ৰণাম জনাইছোঁ। আপোনাসবক আমি স্বাগতম জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আজলীয়া থান উন্নয়ন সমিতিৰ তৰফৰ পৰা। এইভাগেই হৈছে আমাৰ আজলীয়াই থান। সপ্তদশ শতিকাৰ প্ৰথম ভাগতে আই ইয়ালৈ আহিছিল। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তেখেত পত্নী আছিলে। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যেনেকৈ ভক্তি আন্দোলনৰ গুৰি ধৰিছিল, তেনেকৈ আয়ে সপ্তদশ শতিকাৰ প্ৰথম ভাগত আমাৰ আই সমাজক নেতৃত্ব প্ৰদান কৰি ভক্তি আন্দোলনৰ গুৰি ধৰিছিলে। ইয়াতে তেৰা আছিলে। ইয়াৰ পৰাই আমাৰ মায়ামৰা সমাজৰ যি সংস্কাৰ আন্দোলন এই ক্ষেত্ৰখনৰ পৰা আৰম্ভ হৈছিলে। শদিয়াৰ পৰা মানৱ পৰ্যন্তৰ পৰা 50 লক্ষ ভক্ত এতিয়াও বিৰাজমান হৈ আছে। শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ গুৰুজনাই মায়ামৰাসকলৰ যিহেতু আদিগুৰু, সেই আদিগুৰুগৰাকীৰ মাতৃ হৈছে আজলী গোসানী, আজলী আই। আজলী ইয়াতেই সমাধি ঘটিছিল, ইয়াতেই তেখেতৰ সমাধিস্থল আপোনালোকে প্ৰত্যক্ষ কৰি যাব। আৰু আজি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা জাতি, বৰ্ণ, ভাষা, ধৰ্ম নিৰ্বিশেষে সকলো লোকে ইয়ালৈ আহিছে মনৰ অভিষ্ট সিদ্ধি কৰিবৰ কাৰণে। তেওঁলোকে ইয়াতে শৰাই সঁফুৰা দিছে আৰু ইয়াত বিৰাট সমন্বয়ৰ এক ভেটি নিৰ্মাণ হৈছে। আচলতে ইয়াত জাতিভেদৰ প্ৰাচীৰ ভাঙি সমন্বয় বৰভেটি নিৰ্মাণ কৰাৰ উদ্দেশ্যে আয়ে ইয়াত ভক্তি আন্দোলনটো তৰিছিল আৰু সেই ছবিখনে আজি বাস্তৱিকতে ইয়াত ফুটি উঠিছে। অকল আয়ে মনৰ অভিষ্ট আইৰে খেতি হোৱা নাই, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি সোণৰ সপোন আজি এই ছবিখনে প্ৰকট কৰিছে। শংকৰদেৱ গুৰুজনাইও আশা কৰিছিল যে মানুহৰ মাজত থকা বিভেদ পৰিহাৰ কৰি আমি ককাই ভাই ঐক্য সম্প্ৰীতিৰে প্ৰগতিৰ এক বাৰ্তা লৈ পেলাই জগত সভালৈ আমি আগবাঢ়ি যাওঁ। সেই ছবিখন আজি ইয়াত প্ৰকট হৈছে, আজি সকলোৱে প্ৰত্যক্ষ কৰিছে। আজি 50,000তকৈ অধিক লোক নিশ্চিতভাৱে ইয়াত সমবেত হৈছে। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।